স্বয়ম্ভূ পুলিচৰ বেশত জাতীয় সংগঠন আইনৰ সহায় নলৈ স্বেচ্ছাই চলাইছিল তালাচী অভিযান আজৰা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ বীৰ লাচিত সেনাৰ 6 গৰাকী সদস্য বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ইকম টাৱাৰত SSC পৰীক্ষাত ভুৱা পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিবলৈ অহাৰ অভিযোগ তুলি মঙলবাৰে বীৰ লাচিত সেনা নামৰ জাতীয় সংগঠনটোৰ সদস্যই ভাবুকি দিছিল পৰীক্ষাৰ্থী পৰীক্ষা চলি থকাৰ সময়তে ভুৱা নথিপত্ৰৰে পৰীক্ষা দিবলৈ অহাৰ অভিযোগ তুলি লাচিত সেনাৰ দলটোৱে সৃষ্টি কৰিছিল উত্তাপ্ত পৰিস্থিতি কেৱল ইমানেই নহয় পৰীক্ষাৰ্থীসকলৰ এডমিট আৰু নথিপত্ৰ কাঢ়িও লৈছিল সংগঠনটোৰ সদস্যকেইজনে ইয়াৰ পিছতে এই ঘটনাটোত আজৰা আৰক্ষীয়ে হস্তক্ষেপ কৰি আইন হাতত তোলা সংগঠনটোৰ 6 সদস্যক গ্ৰেপ্তাৰ কৰে বাহ 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 কিন্তু মানিছো কিন্তু আমাৰ আইনক যিবিলাক মানুহে ভাল কাম কৰি গ'ল অসমৰ বাবে সেইবিলাক মানুহক হে পালে গ্ৰেপ্তাৰ কৰিবলৈ আৰু যিবিলাক মানুহে বেয়া কাম কৰি আছে তেওঁলোকক আজিলৈকে কোনো ধৰিবই পৰা নাই কাৰণ আপোনালোকে গম পায় বীৰ লাচিত সেনাই বিকাশতে যিটো কাম কৰি গ'ল ৰাজস্থানত থকা ছোৱালীজনীয়ে যে সোমাই আছিলে কিমান কষ্টত আছিলে সেই ছোৱালীজনী তেওঁলোকে উদ্ধাৰ কৰি আনিলে তেওঁলোকে বিকাশ অসম আৰু কোন গৈছিলে আনিবলৈ কোন আইন গৈছিলে নেকি আইনে টকা পইচা খৰচ কৰি পেলাই তেওঁলোকক সেই ৰাজস্থানত থকা ছোৱালীজনী আনিছিলে নেকি অনাগে নাই কোনো অনাগে নাই বাহ মানিব লাগিব কিন্তু দেই মানিব লাগিব মই এই ভিডিঅ'টো দেখি মোৰ দুখমান কথা ক'ব ওলাইছোঁ আপোনালোকৰ মাজলৈ আপোনালোকে কিন্তু ভিডিঅ'টো লাষ্টলৈকে চাব লাগিব তেতিয়াহে আপোনালোকে বুজি পাব আমি হট পথত মাত মাতি আহিছোঁ আৰু মাত মাতি যাম কোনো ইয়াত ৰখাব নোৱাৰে কাৰণ আমাৰ যিবিলাক আমাৰ বাক স্বাধীনতা বোলা বস্তু এটা আছে সকলো ৰাইজৰ আছে নিজৰ মতামত প্ৰকাশ কৰিবলগীয়া নিজৰ বাৰ্তা প্ৰদান কৰিব পৰা আমাৰো এখন প্লেটফৰ্ম আছে আমিও ছ'চিয়েল মিডিয়াত আমিও দিব পাৰোঁ আমি এগৰাকী ক্ৰিয়েটাৰ হয় আমিও দিব পাৰোঁ এতিয়া এটা কথা শুনক বীৰ লাচিত সেনাই ৰাজস্থানত থকা ছোৱালীজনীক কোনে উদ্ধাৰ কৰিছিলে বীৰ লাচিত সেনা বিকাশ অসমতে কিন্তু আইন গৈছিলে জানো আইনক সুধি গৈছিলে জানো তেওঁলোকে আইনে কেটকা দিছিলে আনিবলৈ কেটকা দিছিলে বা তেওঁলোকে কিমান কি কৰিছিলে তেওঁ সেই ছোৱালীজনীৰ কাৰণে কান্দি কেনেদৰে সেই ছোৱালীজনীয়ে লাইভ কৰিছিলে যে মই এনেকুৱা এটা জেগাত ফচি গৈছোঁ আমুক তামুক একদম মন্ত্ৰীলৈ তেওঁ অনুৰোধ কৰিলে কিন্তু আমাৰ বিকাশ অসমত বা লাচিত সেনা হয়ত তেওঁলোকে দলটো গৈছিলে তেওঁলোকে আনিবলৈ নিজৰ পইচা খৰচে গোটেই ৰাতি টোপনি ক্ষতি কৰি কিন্তু আজি যে এইটো কথাত হয় বাৰু বীৰ লাচিত সেনা নজনাকৈ নুশুনাকৈ ধৰা কথা সেইটো বেলেগ কিন্তু এটা মানুহ আলোচনা বোলা বস্তু এটা আছে ডাইৰেক্ট এনেকৈ মানুহক দেখুৱাই ৰাইজক দেখুৱাই সামাজিক মাধ্যমত ভাইৰেল কৰোৱাই তেওঁলোকক গ্ৰেপ্তাৰটো কৰিব নালাগিছিলে কাৰণ তেওঁলোকে আজি এটা ভুল হ'ব পাৰে কিন্তু বাৰংগতিটো তেনেকুৱা ভুল কাম কৰা নাই আজিলৈ কিমান মানুহক তেওঁলোকে সহায় কৰিছে সেই সহায় কৰাখিনিকতো কোনো দেখি নাপায় ভাল কাম কৰা কোনো দেখি নাপায় বেয়া কাম এটা কিবা এটা হ'ল বোলে একদম চিধা ভাইৰেল কৰি দিয়ে মানে কথাটো উলিয়াই দিয়ে আৰু মানে নিউজতো বাজিবই বাৰু আজি জোনমণি ৰাভাৰ ক্ষেত্ৰত জোনমণি ৰাভা কেইজনক গ্ৰেপ্তাৰ কৰিলে অপৰাধীৰ নামটো ইতিমধ্যে একদম জোনমণি ৰাভাৰ মাতৃ এটা এজাহাৰ দাখিল কৰি তেওঁলোকে দিছিলে কিন্তু আজিলৈকে সুমিত সাধাৰণ এজন গাড়ী চালকে আপোনালোকে গ্ৰেপ্তাৰ কৰি আনি এটা কথা উলিয়াব নোৱাৰিলে মুখৰ ভাষ্য এটা উলিয়াবলৈ চেষ্টা নকৰিলে এসপ্তাহৰ কাৰণে আনিলে আৰু সেই মানুহজনক পঠিয়ালে এতিয়া চাৰ্জশ্বিটখন দাখিল কৰিলে কি জোনমণি ৰাভা দুৰ্ঘটনা এনেকুৱা এটা হ'ল বুলি ভাল কাম যোনে কৰি যায় তেওঁলোকক কোনো চকু নিদিয়ে আৰু বেয়া কাম যোনে কৰে তেওঁলোকক মানে ভাল কাম কৰাব মানে ভাল বুলি কেতিয়া তেওঁলোকে নকয় গম পাইছেনে যে তেওঁলোকক গুণ নেগায় ভাল কামটো তেওঁলোকৰ চকুত নধৰেগৈ আৰু মানে চকুত মানে নেদেখে গম পাইছেনে আৰু যিবিলাক কথা কৈছোঁ বেয়া কামটো একদম মানে বেয়া কামটো নক'বা আৰু একদম টিককৈ চকুত পৰি যায় একদম পিছদিনা সুধিব আমুকত বোলে গ্ৰেপ্তাৰ হ'ব আমি এইবিলাক মানি ল'লোঁ যিবিলাক কাম কৰি আছে আমাৰ এতিয়া যুৱ মঞ্চ হ'লেও বা বীৰ লাচিত সেনা যিবিলাক কাম কৰি আছে বহুত ভাল কাম কৰি আছে ক'ৰবাত বোলে আমুকত পইচা দিব লাগে আমুকত বোলে ছোৱালী এজনী এনেকুৱা হ'ল তামুকত বোলে ল'ৰা এটা তেনেকুৱা হ'ল কিন্তু আইনে গৈ পেলাই সেই টকা পইচা দি পেলাই তেওঁলোকক মেডিকেলত দেখুওৱা নাই আমাৰ সংগঠন দল গৈছে আৰু লগতে তেওঁলোকে দেখুৱাইছে এতিয়া যিবিলাক ঘটনা এই মিষ্টাৰ বিটুৱে যিজনী ছোৱালী তেওঁক ঠিক কৰিলে মেডিকেলত নি টকা পইচা খৰচ কৰি সেই ছোৱালীজনী আজি ছোৱালী হিচাপে ৰূপত তেওঁলোকে মানে আজি সেই ছোৱালীজনী এজনী ধুনীয়া ছোৱালী হিচাপে ৰূপত দিবলৈ তেওঁ চেষ্টা কৰিলে কিন্তু আইনে কি দিলে আজি যদি বিটুৱে যদি বেয়া কাম এটা কৰা হ'লে কিন্তু পূৰা বিটু আমুক গ্ৰেপ্তাৰ আমুক তামুক ক'লে হ'লে কিন্তু ভাল কাম কৰিলেতো কোনো নিউজত বজা নাই আজিলৈকে কোনো নিউজত শুনাই নাই দুটামান নিউজ চেনেলে বজাইছে সিমানে আৰু কিন্তু এই মানুহজনক এই মিষ্টাৰ বিটু নামৰ মানুহজনক কিন্তু চেলুট জনাব লাগে অসমৰ ৰাইজে হ'লেও কোনে নিজৰ ধন পানীত পেলাই লোকৰ ছোৱালীজনীক ঠিক কৰিব সেইবিলাক মানুহে ভাল কামবোৰ দেখি নাপায় লোকৰ কিবা এটা অকণমান খুটখাট হ'লে সেইটো হ'লে পূৰা এটা উলিয়াই খুচি উলিয়াই তেওঁলোকে তেনেকুৱা কৰে লাচিত অসমৰ
এইটো কিন্তু ভুল কাম কৰিলে। যদি ভুল হোৱা হ'লে আলোচনাত এটা বহি তেওঁলোকে কথাটো আলোচনা কৰি দিলে হ'লে, কিন্তু ডাইৰেক্ট গ্ৰেপ্তাৰ কৰি ৰাইজৰ মাজত দেখুৱাই তেওঁক গ্ৰেপ্তাৰ এটা কৰিব নালাগিছিলে। সঁচাই বেয়া লাগিলে, বহুত দুখ পাইছোঁ তেনেকুৱা এটা কৰাৰ বাবে। সেই বিলাসী থানা যিহেতু তেওঁলোকৰ দলটো 5জনকৈ মানুহক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে আৰু খুব দুখ পাইছোঁ। আৰু যিহেতু ভাল কাম কৰি আছিলে তেওঁলোকে, যিবিলাক মানুহে ভাল কাম কৰি আছিলে তেওঁলোকক যদি ঘপককৈ এনেকুৱা এটা কৰে আমাৰো বেয়া লাগিব, আমিও মানি ল'ব নোৱাৰোঁ। কাৰণ আমাৰো সামাজিক মাধ্যমত দুই এষাৰ কথা কোৱা আমাৰো দায়িত্ব আছে, কাৰণ আমাৰো এটা প্লেটফৰ্ম আছে, গম পাইছেনে? যিমান যি হ'লেও সৰু হ'লেও ডাঙৰ হ'লেও আমাৰো চেনেল এটা আছে, আমি ইয়াত নিজৰ বাৰ্তাখিনি প্ৰদান কৰিব পাৰোঁ। গতিকে আৰুনো কি ক'ম, মুঠতে যি হওক নহওক আলোচনা এটা বহি তেওঁলোকে এৰি দিব লাগে। কাৰণ তেওঁলোকে আজি ভাল কাম কৰি আছে অসমৰ ৰাইজৰ বাবে। আৰু তেওঁলোকে আইনেনো কেইটা ভাল কাম কৰিছে? আইনে কি ভাল কাম কৰিছে মোক কওকচোন? আইনে কি ভাল কাম কৰিছে? ক'ৰবাত বোলে হেলমেট নিপিন্ধাকেইটা ধৰি পেলাই ভৰাইছে, আমুকত বোলে কিবা এটা নহ'লে বোলে পইচা লাগে হেৰি বোলে আমুকত তিনিআলিত বোলে আৰক্ষী বহি আছে, বোলে পইচা দিলে দিয়ক, নহ'লে আৰু স্কুটিখন ৰাখি থ'ম, তেনেকুৱাহে কয়, বা বাইকখন ৰাখি থ'ম। সেই তেনেকুৱা কোৱাবিলাকহে আৰক্ষী, গম পাইছেনে? যিটো শুদ্ধটো কমেই, যোনে যি কওক, বেয়া ক'লেও ভয় নকৰোঁ, ভাল ক'লেও ভয় নকৰোঁ, মুঠতে যিটো কমেই আপোনালোকে বিলাসী থানা যিখিনি দলটোক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক মানে এৰি দিবলৈ আপোনালোকে অনুৰোধ জনাওক। আৰু আমাৰ চেনেলৰ তৰফৰ পৰা অনুৰোধ কৰিছে তেওঁলোকক এৰি দিয়ক। লাষ্টত এটাই কথা ক'ম, জয় আই অসম। অসমৰ ৰাইজে আছোঁ আমি বিলাসী থানাৰ লগত। আমাৰ দল সংগঠনে মেইন, আমি বহুত ছোৱালী বা ল'ৰা তেওঁলোকৰ কাৰণে আজি বাচি আছে, তেওঁলোকে বহুত সহায় কৰি আছে ভাল মানুহৰ কাৰণে, কিন্তু আইনে কোনো ল'ৰা ছোৱালীক সহায় নাই কৰে। গতিকে আমি জয় আই অসম। মুঠতে আমি এইবিলাক দলৰ ওপৰত আমি মাত মাতি যাম, কাৰোবাক যদি গ্ৰেপ্তাৰ কৰিলে মাত মাতি যাম, আৰু যিটো মানে সত্যটো উদঘাটন কৰিয়ে যাম।